नमस्ते हजुर जम्मैलाई स्वागत गर्न चाहन्छु गोर्खा टुडे 24x7 मा। दर्शकबिन म आज शिवसागर जिल्लाको यस पवित्र स्थानमा शिवदौलमा म आएर उपस्थित छु र विशेष गरेर यस शिवसागर आएको उद्देश्य थियो हामी शिवसागर जिल्लाको गोर्खा छात्र संघको हामीले प्रचार सम्पादक प्रिन्स थापाज्यू यहाँ हामीसित हालैमा उपस्थित उहाँलाई भेटाउन सक्षम भयौँ र हामी उहाँलाई गोर्खाली खोटाले सम्मान दिन चाहन्छु। পোনপ্ৰথমতে গোৰ্খা টুডে নিউজক অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। মই এইফালে দীপক দা আছে, দীপক দাক বহুত বহুত ধন্যবাদ। আৰু আপোনাৰ হেৰি আহি আছে, দুৰ্গা পূজা আহি আছে। শিৱসাগৰ জিলাত গোৰ্খা ছাত্ৰ সন্থাৰ ফালৰ পৰা সমূহ শিৱসাগৰবাসী দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। আৰু যিহেতু দীপক দাই সুধিছে আমাৰ গোৰ্খা মানে যিটো নতুন কমিটিয়ে কি কৰিলে, অপূৰ্ব শৰ্মা আৰু অমন লোহাৰৰ নেতৃত্বত আমি নতুনকৈ হোৱা এই কমিটিখনে বহুতখিনি কাম কৰি গৈ আছোঁ। কেইদিনমান আগত আপোনালোকে দেখিছিলে চাগে যে আমি সম্বৰ্ধনা অনুষ্ঠানো কৰিছোঁ আৰু বিভিন্ন দলসংগঠনৰ লগত আছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমি প্ৰতিবাদ কৰিছোঁ, কা বিৰোধী আন্দোলন কৰিছিলোঁ। সেইদিনাখন প্ৰতিবাদ কৰিছিলোঁ। তাৰপিছত কেইদিনমানৰ পূৰ্বৰ আপোনাৰ চিতিয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তেওঁ মৃত্যু হৈছিলে, তাতো আমি গৈছোঁ। তো তেনেকৈ আমি আমাৰ নতুন কমিটিখিনিয়ে আগুৱাই গৈ আছে কাম কৰি, আৰু বাকীও কামো কৰি আছোঁ। আৰু শিক্ষা যি ছাত্ৰ ছাত্ৰী শিক্ষিত ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে কেনেধৰণে আগুৱাই নিবলৈ বিচাৰিছে? চব আমাৰ যিহেতু দায়িত্বত থকা অনিল শৰ্মা শিক্ষা সম্পাদক আছে, তেওঁ ধুনীয়াকৈ সেইদিনাখন কেইদিনমানৰ পূৰ্বৰ টেঙাপানী হাইস্কুলত এটা অনুষ্ঠান কৰিছিলোঁ সৰু সুৰাকৈ। তো তেনেকৈ মানে আমাৰ হেৰি কৰি আছে। আপোনাৰ আঞ্চলিক সমিতি বিভিন্ন স্থানত খোলা বুলি গম পাইছোঁ, কি হ'ব? আঞ্চলিক সমিতি আমি গঠন হৈ গ'ল আমাৰ ডিমৌ আঞ্চলিক। আমাৰ সভাপতি আছে, আঞ্চলিকৰ সভাপতি অমিত নগৰ আছিলে, তেওঁ সভাপতি আছে। আৰু এজন কোনোবা আচাৰ্য বুলি কয়, তেওঁ এজনী সাধাৰণ সম্পাদক হৈছে। তেনেকৈ আমাৰ মানে খোলা হ'ল আৰু আঞ্চলিক। অনাগত দিনত আপোনাৰ আঞ্চলিক কোন আঞ্চলিকে আকৌ নৱীকৰণ কৰাত আপোনালোকে কৰি গৈ আছোঁ বাৰু। আঞ্চলিক মানে এতিয়া ডিমৌ আঞ্চলিকটো গঠন হ'ল, বাকী শাখাও গঠন হ'ল। তেনেকৈ মানে আমাৰ কামটো আগুৱাই গৈ আছে শিৱসাগৰ জিলাখনত। একেবাৰে শেষত আমাৰ দৰ্শক অসমবাসী ৰাইজক আপোনালোকৰ শিৱসাগৰ জিলা সমিতি হৈ আপুনি কি ক'ব বিচাৰিছে? শিৱসাগৰ জিলা সমিতি হৈ এটা কথা ক'ব বিচাৰোঁ যে আমি সকলো দল সংগঠনৰ লগত আছোঁ, মানে হাতে হাত আছোঁ, সহযোগো কৰি আছোঁ। যেনেকৈ আপোনালোকে কেইদিনমান আগত পূৰ্বত দেখিছিলে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আছিলোঁ, ঠিক তেনেদৰে আমি সকলো শিৱসাগৰ জিলাৰ দল সংগঠনৰ লগত আছোঁ। হাতে হাত ধৰি আমি কাম কৰিব।